বিজেপি আরএসএস কর্মীক যাবজ্জীবন কারাদণ্ড বিহিছে আদালতে। 5 জন বিজেপি তথা আরএসএস কর্মীক যাবজ্জীবন কারাদণ্ড। হত্যাকাণ্ডৰে জড়িত আছিল এই 5 জন অপৰাধী আৰু এওঁলোকক ইতিমধ্যে কেৰালাৰ আদালতে 5 বছৰৰ বাবে ক্ষমা কৰিব 5 জন অপৰাধীক যাবজ্জীবন কাৰাদণ্ড বিহিছে। হত্যাকাণ্ডৰে জড়িত আছিল এই 5 জন অপৰাধী। জেডিইউৰ এগৰাকী কাৰ্যকৰ্তাক নৃশংসভাৱে হত্যা কৰিছিল এই বিজেপি আৰএছএছ কৰ্মী 5 জনে। আৰু এই ঘটনাটো 2015 চনতেই সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড। আৰু ইয়াৰ পিছত সম্পূৰ্ণ 10 বছৰৰ পিছত আদালতে দিছে বৃহৎ ৰায় আৰু অভিযুক্তক দোষমুক্ত কৰা নিম্ন আদালতৰ ৰায় বাতিল উচ্চ ন্যায়ালয়ৰ। এই 5 জন অভিযুক্তক দোষমুক্ত কৰিছিল নিম্ন আদালতে আৰু ইয়াৰ পাছতেই নিম্ন আদালতৰ ৰায়ক বাতিল কৰিছে উচ্চতম ন্যায়ালয় আৰু যাবজ্জীৱন কাৰাদণ্ড বিহিছে 5 জনকৈ আৰএছএছ কৰ্মী। আৰু নিম্ন আদালতক লৈ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে এনে অভিযুক্ত ৰেহাই দিলে ন্যায় ব্যৱস্থা দুৰ্বল হ'ব বুলি মন্তব্য কৰিছে উচ্চ ন্যায়ালয়ে। কেৰালাৰ উচ্চ ন্যায়ালয়ে দিছে এই ৰায়। বিজেপি আৰএছএছ কৰ্মীক যাবজ্জীৱন কাৰাদণ্ড বিহিছে আদালতে। 5 জন বিজেপি তথা আৰএছএছ কৰ্মীক যাবজ্জীৱন কাৰাদণ্ড। হত্যাকাণ্ডৰে জড়িত আছিল এই 5 জন অপৰাধী আৰু এওঁলোকক ইতিমধ্যে কেৰালাৰ আদালতে 5 বছৰৰ বাবে ক্ষমা কৰিব 5 জন অপৰাধীক যাবজ্জীৱন কাৰাদণ্ড বিহিছে। হত্যাকাণ্ডৰে জড়িত আছিল এই 5 জন অপৰাধী। জেডিইউৰ এগৰাকী কাৰ্যকৰ্তাক নৃশংসভাৱে হত্যা কৰিছিল এই বিজেপি আৰএছএছ কৰ্মী 5 জনে। আৰু এই ঘটনাটো 2015 চনতেই সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড। আৰু ইয়াৰ পিছত সম্পূৰ্ণ 10 বছৰৰ পিছত আদালতে দিছে বৃহৎ ৰায় আৰু অভিযুক্তক দোষমুক্ত কৰা নিম্ন আদালতৰ ৰায় বাতিল উচ্চ ন্যায়ালয়ৰ। এই 5 জন অভিযুক্তক দোষমুক্ত কৰিছিল নিম্ন আদালতে আৰু ইয়াৰ পাছতেই নিম্ন আদালতৰ ৰায়ক বাতিল কৰিছে উচ্চতম ন্যায়ালয় আৰু যাবজ্জীৱন কাৰাদণ্ড বিহিছে 5 জনকৈ আৰএছএছ কৰ্মী। আৰু নিম্ন আদালতক লৈ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে এনে অভিযুক্ত ৰেহাই দিলে ন্যায় ব্যৱস্থা দুৰ্বল হ'ব বুলি মন্তব্য কৰিছে উচ্চ ন্যায়ালয়ে। কেৰালাৰ উচ্চ ন্যায়ালয়ে দিছে এই ৰায়।